চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম তোমালোকৰ নৱম শ্ৰেণীৰ গণিতৰ যিটো চেপ্টাৰ 1ৰ অন্তিমটো অনুশীলনী আছে 1.6। আজি আমি 1.6ৰ গোটেইখিনি সমাধান কৰিম। আমি ইতিমধ্যে তোমালোকৰ R1 R2 1.2 1.3 1.1 1.4 1.5 মানে সম্পূৰ্ণখিনি মই এটা এটাকে ভিডিঅ' বনাই গোটেইখিনি সমাধান কৰি দিছোঁ। কিমান দীঘল হৈছে মই সেইটো চোৱা নাই, তোমালোকক জাষ্ট ফ্ৰী অফ কষ্টত মই পঢ়াব বিচাৰি আছোঁ আৰু একো বিচৰা নাই। সো তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। ফাৰ্ষ্ট আমাক অনুশীলনী 1.6 কি কৈছে যে মান উলোৱা, ঠিক আছে। গতিকে আমি অনুশীলনী 1.6 কৰাৰ পিছত তোমালোকৰ পৰীক্ষাত MCQ আহিব, 50% MCQ আহিব, অৰ্থাৎ 45টা কোৱেশ্চন তোমালোকৰ MCQ থাকিব। গতিকে এইটো পাঠৰ পৰা কি MCQ আহিব পাৰে সেইকেইটা আমি এইটো ভিডিঅ'তে ডিছকাছ কৰিম, ঠিক আছে। এনেদৰে প্ৰতিটো মই অনুশীলনী কৰাই কি অনুশীলনীৰ পৰা কোনটো কেনেকুৱা ধৰণৰ MCQ আহিব সেইটো কৈ দিছোঁ। লগতে মই প্ৰতিটো চেপ্টাৰৰ লাষ্টত মই আৰু ভালকৈ MCQ কৰাই দিম এটা অনুশীলনীৰ লগত, ঠিক আছে। চ' মই তোমালোকক প্ৰিমিয়াম কোৱালিটিৰ ভিডিঅ' দি আছোঁ। তোমালোকক টিউশ্যনতো এনেকৈ নিশিকাব যেনেকৈ মই শিকাম, ঠিক আছে। তোমালোকে কি কৰিবা, জাষ্ট ভিডিঅ'টো লাইক কৰিবা। চেনেলটোতো ইতিমধ্যে ছাবস্ক্ৰাইব কৰা আছে হয়নে নাই? যদি নাথাকে ছাবস্ক্ৰাইব কৰি লওঁ। আৰু যদি নতুন আহিছা, নতুন যদি এই ফেচটো চাই আছা, বহুতে কিন্তু মোৰ ফেচটো ক্লাছ 6-7ৰ পৰা চাই আছে হয়নে নাই? তোমালোকে কমেণ্ট বক্সত জনাবাচোন কোনে 6, 7, 8ৰ পৰা চাই আছে মোক। যি কি নহওক, অনুশীলনী 1.6ৰ 1 নম্বৰবিলাক দিছে মান উলিওৱা। এইবিলাকৰ আমাক মান উলিয়াবলৈ দিছে, এইবিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। কিন্তু আমাক দিছে গতিকে আমি সলিউশ্যন কৰিম। একেবাৰে ইজি হয় এইবিলাক, জাষ্ট খালি উৎপাদক বিশ্লেষণ কৰিব লাগে, ঠিক আছে। গতিকে সলিউশ্যন লিখিম। গতিকে মই বহীত কৰাই দিওঁ বা মই VFX বনাই কৰাই দিওঁ। বহুতে কৈছে ছাৰ আপুনি বৰ্ডত কৰাকচোন এটা ভিডিঅ', তো সেইকাৰণে মই এইটো ভিডিঅ' বৰ্ডত কৰাই আছোঁ। তোমালোকৰ ৰিকুৱেষ্টৰ ওপৰত তোমালোকক কোনটোত লাগে, মই বহীত লিখি থকাৰ লাগে নে মোৰ VFX যি পিছফালে বেকগ্ৰাউণ্ডত মই লিখি থকা দেখা যায় সেইটো লাগে নে বৰ্ডত লাগে, কোনটোত কেনেকুৱা ধৰণৰ লাগে, কোনটো চেপ্টাৰ কেনেকৈ লাগে মোক কমেণ্ট বক্সত জনাবা। মান ওলাইছে, গতিকে 64 × 1/2 আছে। গতিকে আমি 64ৰ উৎপাদক ওলাম। 64 কিহেৰে যাব আমি চাব লাগিব। গতিকে 2 দিম প্ৰথম 1 দি নিদিম, প্ৰথমত 2 দি ষ্টাৰ্ট কৰিম। গতিকে 2 × 3 = 6, 2 × 2 = 4 আৰু 2 দি যাব। 2 × 1 = 2, 3ৰ পৰা 2 গ'লে 1 থাকে 12 হ'ল, 2 × 6 = 12। আকৌ 2 দি কৰিম, 2 × 8 = 16। আকৌ 2 দি কৰিম, 2 × 4 = 8। আকৌ 2 দি কৰিম, 2 × 2 = 4। গতিকে কেইটা 2 পালোঁ, 1 2 3 4 5 6, 6টা 2 পাইছোঁ। অৰ্থাৎ আমি 2 to the power 6, 2 to the power 6 মানে কিমান, 64। 2 to the power 6 মানে 64। গতিকে পাৱাৰ ইয়াত 6 পালোঁ, ইয়াত আছে পাৱাৰ হাফ। গতিকে পাৱাৰ দুটা কি হ'ব, পূৰণ হৈ যাব। গতিকে পূৰণ কৰিম 1/2। এতিয়া 6 আৰু 1 পূৰণ হ'লে 6 1 = 6 আৰু তলত একো নাই মানে 1 আছে, 1 2 = 2। গতিকে আমি কটাকটি কৰিব পাৰোঁ বিন্দাছ। গতিকে 2 × 1 = 2, 2 × 3 = 6। অৰ্থাৎ আমি কিমান পালোঁ, 2 কিউব পালোঁ। গতিকে 2 কিউব মানে কিমান, 2 কিউব মানে 2 3টা হৈ আছে, 2 পূৰণ 2 পূৰণ 2। গতিকে 2 × 2 = 4, 4 × 2 = 8। অৰ্থাৎ আমি 8 পাই যাওঁ এনচাৰটো, ঠিক আছে। গতিকে আমি মান ওলালোঁ 8। আৰু এইখিনি মইতো কৈয়ে থাকোঁ, বক্সৰ ভিতৰত ৰাখি দিবা, যিখিনি ৰাফ কৰিবা। চ' 1 নম্বৰটো তোমালোকে উঠাই লোৱা। এতিয়া আমাক 1ৰ 2 নম্বৰটো দিছে, গতিকে আমি সলিউশ্যন কৰিম। কি দিছে আমাক, 32 1/5 দিছে। চ' গতিকে চেম মেথড আমি উৎপাদক ওলাম 32ৰ উৎপাদক ওলালে কি হ'ব, 2 দি যাব, 2 × 16 = 32, আকৌ 2 দি যাব, 2 × 8 = 16, আকৌ 2 দি যাব, 2 × 4 = 8, আকৌ 2 দি যাব, 2 × 2 = 4। অৰ্থাৎ কেইটা 2 পালোঁ, 1 2 3 4 5টা 2 পালোঁ। গতিকে আমি লিখিম 2ৰ ওপৰত 5। পূৰণ এইটো আছে 1/5 আছে, গতিকে 1/5টো লিখিলোঁ। এতিয়া এইটো আছে ওপৰত 5, এইটো আছে তলত 5, গতিকে এইটো কাটা যাব, অকল কি থাকিব 2 to the power 1 অৰ্থাৎ 2। গতিকে 2 পাই যাওঁ আমি 2 নম্বৰটোৰ এনচাৰ, ঠিক আছে, বুজি পাইছোঁ। এতিয়া আমি 3 নম্বৰটো কৰিম। উঠাই লোৱা, ভিডিঅ'টো ৰখি দি পেলাই পটাপট বহীত লিখি লওঁ, তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰা, ঠিক আছে। ভিডিঅ'টো পজ কৰি লিখি ল'বা, একো প্ৰব্লেম নাই। তাৰপিছত আমি নেক্সট 3 নম্বৰ কৰিম। 3 নম্বৰ কি দিছে আমাক, সলিউশ্যন দিছে আমাক। গতিকে মান ওলাবলৈ লাগে, 125 দিছে, গতিকে 125 কৰিম। গতিকে 125 উৎপাদক ওলাম। গতিকে 2ৰে নাযাব, 3ৰে নাযাব, 4ৰে নাযাব, 5ৰে যাব। 5 × 2 = 10, 2 গ'লে 25 হ'ল, 5 × 5 = 25। আকৌ 5ৰে যাব, 5 × 5 = 25। অকল 3টা 5 পাই গ'লোঁ। গতিকে 5ৰ কিউব মানে 125 আৰু ওপৰত 1/3 আছে, গতিকে 1/3 পূৰণ হৈ যাব। গতিকে এইটো 3 আৰু এইটো 3 কাটা যাব, কি হ'ব 5 to the power 1, তাৰ মানে কি 5 পাই গ'লোঁ আমি 1ৰ 3 নম্বৰটোৰ উত্তৰ। পটককৈ উঠাই লোৱা আৰু ভিডিঅ'টো লাইক কৰি দিবা, লাইক।
গতিকে এতিয়া দিছে আমাক 2 নম্বৰৰ বিলাক মান উলিয়াবলৈ দিছে গতিকে মই ইয়াতে আছো তোমালোকে আকৌ বিচাৰি আছে যে স্যাৰ ক'ত গ'ল মই সাইডে আহি আছো ঠিক আছে কেমেৰাটো অন কৰি পেলাই মই আহিলো তাৰ মানে গতিকে অনুসৰণি 1.6 ৰ 2 নম্বৰ বিলাক সেম দিছে মান উলিয়াবলৈ দিছে গতিকে আমাক দিছে 9 3/2 দিছে গতিকে আমি 9 ৰ উৎপাদক ওলাম গতিকে কেনেকৈ ওলাম আমি তো ওলাব না জানো কি ওলাব না জানো এতিয়া কৰিলো 3 দি যাব 3 3 গুণ 9 অৰ্থাৎ কি হৈ যাব 3 ৰ স্কয়াৰ হৈ যাব ঠিক আছে গতিকে 3 ৰ স্কয়াৰ হল আৰু এটো থাকিলে 3/2 গতিকে 2 2 কটা যাব অকল 3 ৰ কিউব থাকিলে গতিকে 3 ৰ কিউব মানে 6 ঠিক আছে গতিকে এনেকৈ লিখিবা তোমালোকে এমসিকিউত একৰ ভিতৰত একে পাবা ঠিক আছে 1 নম্বৰ থাকিব এমসিকিউত গতিকে এনেকৈ লিখিলে 0 পাবা কি হয় জানানে 3 টা আছে গতিকে 3 টা মানে 2 3 টা কোৱা নহয় নহয় 3 টা আছে গতিকে 3 পূৰণ 3 6 3 3 গুণ 9 3 9 27 হৈ যাব তোমালোকে কৰিছা 3 টা আছে গতিকে এইটো মই ভাঙাই লিখিলে কি হ'ব 3 পূৰণ 3 ঠিক আছে 3 3 গুণ 9 9 3 গুণ 27 গতিকে 27 এ হৈ যাব এতিয়াহে কারেক্ট আনসার হল ঠিক আছে বুজি পাইছা মই যি কৰিম হেইটো শুদ্ধ হ'ব নেকি তোমালোকে যদি ভাবিছিলা যে এইটো 27 হ'ব মই কমেন্ট বক্সত জনাবা মই যে কৰি আছো হেইটো শুদ্ধ নহয় তোমালোকে ভালকে নিজেও কৰি চাবা যে সারে যে কৰাই আছে হেইটো শুদ্ধ হৈছে নে নাই মোৰ কথা বিশ্বাস কৰিবা নেকি তোমালোকে একো না জানা তোমালোকে কত শিকি আছা গতে মোৰটো তোমালোকে মোৰ ফুল ধৰিব পাৰা ঠিক আছে যদি মই নিজে ইচ্ছে মই হেইটো 6 লিখিছো কাৰণ বহুতে ক্লাছৰুমত মই চাই থাকো 2 কিউব জানে কোৱা 2 কিউব = বহুতে 6 লিখি থৈ আহে কিন্তু একচুয়ালি 8 হয় মই এটো শিকাইছো 1.5 ত ঠিক আছে কাৰণ 2 3 টা আছে 2 * 2 * 2 গতিকে 2 2 গুণ 4 4 3 8 এটা এমসিকিউ খুব আহে এইটো কোশ্চেন গতিকে এইটো আমি পাই গলো 27 পাই গলো আমি आंसर সেম এইটো কৰিম গতিকে এইটো উঠাই লোৱা ঠিক আছে এইটো বক্সত ৰাখিবা এইটো ৰাফ এটা আছে 32 গতিকে সলিউশন কৰিম আমি 32 আমি প্ৰথমত উৎপাদক ওলাম 32 আছে কি কৰিম 2 দি দিম প্ৰথমত গতিকে 2 1 গুণ 2 2 6 গুণ 12 আকৌ 2 দি দিম 2 8 গুণ 16 আকৌ 2 দি দিম 2 4 গুণ 8 আকৌ 2 দি দিম 2 2 গুণ 4 গতিকে 2 কেটা পালো 1 2 3 4 5টা 2 পালো গতিকে 2 ৰ 2 টু দি পাৱাৰ 5 আৰু 2/5 টা আছে গতিকে এইটো কাটিব পাৰি কি থাকিলে অকল 2 স্কয়াৰ মানে 2 দুটা আছে 2 পূৰণ 2 গতিকে কি বনাই 2 পূৰণ 2 4 গতিকে এইটো বক্সত ৰাখিবা ঠিক আছে গতিকে এইটো বেলেগ ম্যাথ এইটো বেলেগ 4 নম্বৰটো এইটো উঠাই লৈছো ঠিক আছে এইখিনি গল এতিয়া 3 নম্বৰটো আমাক দিছে সেম সলিউশন কৰি আমি সেম ধৰণে আমাক দিছে 16 দিছে গতিকে 16 ক আমি ভগাই লম 16 ৰ উৎপাদক ওলাম গতিকে 2 এৰে যাব 16 কি হৈ যাব 2 এৰে যাব গতিকে 2 8 গুণ 16 আকৌ 2 4 গুণ 8 আকৌ 2 2 গুণ 4 পাই যাও গতিকে 1 2 3 4টা 2 পালো গতিকে 4টা 2 আমি পাই গলো ঠিক আছে আকৌ পূৰণ হ'ব কি 3/4 টো পূৰণ হ'ব তো এইটো 4 কটা গল অকল 3 কিউব থাকিলে গতিকে 2 ৰ কিউব মানে 2 ৰ কিউব মই অলপ আগতে শিকালো কি হয় 8 হয় মানে 2 দুটা 2 3টা আছে 2 * 2 * 2 হৈ আছে কিউব এইটো লিখিও 8 লিখিব পাৰা বা এইটো নিলিখি ডাইৰেক্ট 8 লিখিলে হৈ যাব ঠিক আছে গতিকে এইটো ৰাফ কৰিলো এইটো बॉक्स में डाल देने का ठीक है बॉक्स में डाल देने का तुम लोगों को तो 8 में हिंदी अच्छे से पढ़ाई की होगी हमारा वीडियो भी आप लोगों ने देखा है क्लास 8 में हिंदी तो आप लोगों को हिंदी आता है हमको पता है ठीक है हमको भी थोड़ा थोड़ा आता है ये चला गया इसके बाद 4 नंबर दिया गया है कि 125 * -1/3 दिया गया है तो इसका भी हमको इसका जो मान है उसको हमको निकालना है उलियाब লাগে গতিকে 125 আছে গতিকে 125 আমি কৰিম গতিকে আমি কি হয়ে যাব 5 এৰে যাব গতিকে 5 5 2 গুণ 10 12 পৰা 10 গলে 2 থাকে 2 যায় ইয়াত 25 হয় 5 5 গুণ 25 আকৌ 5 দি যাম 5 5 গুণ 25 অৰ্থাৎ 5 3টা পাই গলো গতিকে ইয়াত পাও আমি 5 ৰ কিউব পাই যাম আৰু ওপৰত কি আছে -1/3 আছে গতিকে 3 3 কটা যাব অকল কি থাকিব 5 টু দি পাৱাৰ 1 গতিকে মাইনাস টা আগফালে আহিব গতিকে -1 গতিকে 5 গতিকে -5 পাই যাম আমি आंसरটো ঠিক আছে -5 ইয়াত তোমালোকে -5 নিদিবা অকল সমান সমান 5 লিখিবা আৰু 5 ৰ ওপৰত -1 দি দিবা ঠিক আছে অৰ্থাৎ যি সূচকটো হে মাইনাস হৈ আছে ঠিক আছে গতিকে 5 সূচকত হ'ব -1 ঠিক আছে সো এতিয়া আমি যি অনুসৰণি 1.6 আছে তাৰ আমি 3 নম্বৰ প্ৰশ্নবিলাকৰ সমাধান কৰিম ইয়াত 4টা প্ৰশ্ন দি আছে সম্পূৰ্ণখিনি সমাধান কৰিম সো মই আজি ফাইনালি বহুতে কৈ আছে যে স্যাৰ আমাক কি কৰিব আমি ইমান কমেন্ট কৰো
এটা ভিডিঅ' বনাব বা প্ৰতিটো ভিডিঅ'তে আপুনি আমাৰ কমেণ্টবিলাক পঢ়িব। চ' সেইকাৰণে মই সেইটো ভাবিলোঁ। চ' গতিকে আগৰ যোৱা ভিডিঅ'ত মোক বহুতে কমেণ্ট কৰিছে, ভাল ভাল কমেণ্ট কৰিছে, খুবেই মই আনন্দিত। কিছুমানে কমেণ্ট কৰিছে, মই পঢ়ি আছোঁ যে AR ভিডিঅ' 35 কমেণ্ট কৰিছে যে মই ক্লাছ 8ৰ পৰা চাই আহিছোঁ ছাৰ, আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে। গতিকে ক্লাছ 8ৰ পৰা মোৰ ভিডিঅ' চাই আছে। ঠিক আছে, ধন্যবাদ। নামটো দিয়া নাই, AR ভিডিঅ' বুলি আছে, কি নাম নাজানো, তোমাৰ নিজৰ নামটো জনাবাচোন এইটো ভিডিঅ'ত। তাৰপিছত ইউজাৰ RM2GF4, এইটো কি নাম বা নাজানো, নাম অহা নাই, ইউজাৰ নেমটো আহিছে। গতিকে নিজৰ নামটো সেইকাৰণে মই লিখিব কওঁ কমেণ্ট বক্সত যে নিজৰ কমেণ্টটো দিবা আৰু নিজৰ নামটো দিবা, যাতে মই পঢ়িব পাৰোঁ যেতিয়া মই তোমালোকক ৰিপ্লাই দিওঁ ভিডিঅ' আকাৰে। যে ইয়েছ ছাৰ, মই ক্লাছ 8ৰ পৰা চাই আহিছোঁ ছাৰ, থেংক ইউ। গতিকে ক্লাছ 8ৰ পৰা চাই আছে। তাৰপিছত আন এজন দিছে যে মইদুল ইছলাম দিছে যে ইয়েছ ছাৰ, মই আপোনাৰ ভিডিঅ' ক্লাছ 6ৰ পৰা চাই আছোঁ আৰু এতিয়াও চাই থাকিম। গতিকে নামটো কেনেকৈ জানিলোঁ? মইদুল ইছলাম, ইয়াত ইউজাৰ নেমতে আছে মইদুল ইছলাম। বহুতে ভাল ভাল কমেণ্ট কৰিছে, যিকেইটা কমেণ্ট মোক ভাল লাগে সেইকেইটা কমেণ্ট মই তোমালোকৰ আগত দাঙি ধৰোঁ। তাৰপিছত কমেণ্ট কৰিছে PA পৰিঅ' অফিচিয়েল, ইয়েছ ছাৰ, মই আপোনাৰ ভিডিঅ' 8ত চাইছিলোঁ। গতিকে 8ৰ পৰা চাই আছে, কিছুমানে 6ৰ পৰা চাই আছে। যি কি নহওক, মই ধুনীয়া মেথছ কৰাওঁ, তাৰমানে সকলোৱে মোৰ কণ্টিনিউ চাই আছে। এতিয়া 10ত গৈও মোকে চাবলৈ পাবা। যদি তোমালোকে ইচ্ছা কৰা যে আপিএল ছাৰৰ পৰা মই পঢ়িম, তেনেহ'লে আপিএল ৰহমান চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। এইবিলাক দিছে সৰল কৰিবলৈ দিছে, গতিকে একেবাৰে সহজ। কি কৰিম? পূৰণ আছে নহয়। আমাৰ যদি এনেকুৱা থাকে 2Q, গতিকে এই 2ক কি কয়? 2ক কয় ভূমি বুলি কয়। ঠিক আছে, আৰু এইটোক কয় সূচক বা ঘাত বুলি কয়। আমি পলিনমিয়েলছত গৈ পাম। ইয়াত যি 2.1 আছে, নেক্সট চেপ্টাৰ 2.1ত গৈ পাম। টেনশ্যন লেনেকা নাই, তেনেকা জাষ্ট ইয়াত অলপমান টাচ দি দিছে। গতিকে সেই টাচটোৰ কাৰণে মই ভালকৈ দি দিওঁ। ঠিক আছে, অকণমান মাতটো যদি অকণমান কেনেকুৱা বা আহিছে, বেয়া নাপাবা দেই। বাহিৰত পুৰা গান বাজি আছে, পুৰা পিকনিক খাই আছে, বুজিছানে? সেইকাৰণে মই মাইকৰ নইজ ৰিডাকশ্যনটো অন কৰিছোঁ। মই এইটো অফ কৰি দিওঁ, তোমালোকে চোৱা কেনেকুৱা শুনা যায়। মই নইজ ৰিডাকশ্যনটো অফ কৰি দিলোঁ। এতিয়া চাগে অকণমান নইজ আহিব পাৰে। ঠিক আছে, কিন্তু এতিয়া মাতটো অকণমান ভাল হয়। কিন্তু যেতিয়া মই কথা নাপাতিম নইজ আহিব। গতিকে এইটো অন কৰি দিলে কি হয়নে, অকণমান মাতটো কমি যাব পাৰে, কিন্তু বাহিৰৰ নইজটো নাহে। ঠিক আছে, যি কি নহওক, বাহিৰৰ অলপমান নইজ আহক, কিন্তু মই এইটো অফ কৰি দিওঁ, কাৰণ এইটো অন কৰিলে বেয়া শুনায় মাতবিলাক। যি কি নহওক, এইটো আমি কৰিম। গতিকে ভূমি যদি ছেইম থাকে, ইয়াৰো ভূমি 2, ইয়াৰো ভূমি 2, যাৰ ওপৰত সূচক থাকিব সেইটো হৈ যাব ভূমি। গতিকে ভূমি যদি ছেইম থাকে, আমি এই দুটা পূৰণ হৈ থাকিলে যোগ কৰিব পাৰোঁ। গতিকে এই ডট মানে পূৰণ, গতিকে আমি যোগ কৰিব পাৰোঁ। গতিকে 2/3 যোগ 1/5। যদি কোৱা তোমালোকে ছাৰ এইটো কেনেকৈ যোগ কৰিব পাৰি, এইটো সূত্ৰই হয়। যেনেকুৱা A + B হোল স্কোৱাৰ সূত্ৰ হৈছে A² + 2AB + B²। এইটো হৈছে সূত্ৰ। এইটো কৰি পেলাই ওলাব পাৰি। এইটো ক্লাছ তোমালোকৰ 4, 5, 6, 7ত প্ৰাইভেট স্কুলত এইটো কৰা থাকে, কিন্তু তোমালোকৰ ক্লাছ 4, 5ত এইটো আছে, এইবিলাক প্ৰুভ কৰা আছে। ঠিক আছে, 4, 5, 6ৰ ক্লাছতো আছে এইটো প্ৰুভ কৰা। যি কি নহওক, গতিকে তোমালোকে 6ৰ পৰা যদি মনত আছে তেনেহ'লে এইটো পায়, জানা এইবিলাক। গতিকে এতিয়া আমি এইটো যোগ কৰিম। গতিকে 2, গতিকে ওপৰত লসাগু ল'ম 3 আৰু 5 মৌলিক সংখ্যা, গতিকে 3, 5 গুণ 15। গতিকে 3 দি 15ক ভাগ কৰিলে কিমান হ'ব? 3 গুণ 3, 3, 5 গুণ 15, গতিকে 5 পূৰণ 2 হ'ব। গতিকে 5 পূৰণ 2 যোগ এইবিলাক বহুত কৰিছোঁ। এতিয়া 15 দি আমাক 5ক ভাগ কৰিব লাগিব। 5 গুণ 5, 5, 3 গুণ 15, এই 3টো আহিব ইয়াত, 3 পূৰণ 1। ঠিক আছে, এনেকৈ আমি লসাগু ল'ম। আমি ক্লাছ 7, ক্লাছ 8ত বহুত কৰাইছোঁ। যিসকলে নতুনকৈ আহিছে ক্লাছ 9ত, সেইসকলে মই আৰু ভাঙি কৰাই দি আছোঁ, যাতে তোমালোকে বুজি পোৱা। নহ'লে পিছত আগত ক'বা যে ছাৰ, যিসকলে আগৰ পৰা চাই আছে ক্লাছ 7, 8ৰ পৰা, তেওঁলোকৰ কাৰণে কৰাই আছে। মই সকলোৰে কাৰণে কৰাইছোঁ, যাতে সকলোৱে বুজি পোৱা। আগত চোৱা নাই একো কথা নাই, এতিয়া 9ৰ পৰা চোৱা। ঠিক আছে, গতিকে এইটো আহি যাব। গতিকে 15, 5, 2 গুণ 10, 10 যোগ 3 × 1, গতিকে 3। গতিকে কিমান পাই যাওঁ? গতিকে 15/13, এইটো হৈ যাব আমাৰ এনচাৰ। গতিকে বেছি বেছিকৈ কমেণ্ট কৰিবা, তোমালোকৰ কমেণ্ট মই পঢ়ি দিম ভিডিঅ'বিলাকত। ঠিক আছে, এইটো কিতাপটো সৰল কৰা। তাৰপিছত এইটো দিছে 1/7 দিছে। গতিকে এইটো মান ওলাব লাগে। গতিকে আমি সলিউশ্যন কৰিম। সলিউশ্যন নিলিখোঁ, ইয়াত তোমালোকে সলিউশ্যন লিখি ল'বা। নিলিখিলে একো কথা নাই, ছাৰ জানি এইটো সলিউশ্যনে কৰি আছে, হয় নাই? নেক্সট, গতিকে 1, 7, 8, 9, 10, 11 যিমানে থাকে থাকক, দেখাত দৰকাৰ নাই, 1 হ'ব। অকল মাইনাছ থাকিলে -1 আহি গ'লে হয়। ঠিক আছে, ইয়াত মাইনাছ থাকিলে, যদি ইয়াত অযুগ্ম সংখ্যা থাকিলে হয় মাইনাছটো আহি গ'লে হয়, আৰু যদি যুগ্ম সংখ্যা থাকিলে হয় তেনেহ'লে মাইনাছটো প্লাছ হৈ গ'লে হয়, কিয়নো মাইনাছ মাইনাছ প্লাছ হয়। গতিকে মাইনাছ প্লাছৰ ভেজাল নাই ইয়াত। গতিকে ডাইৰেক্ট 1 আছে, 1, 7, 8 যি থাকক 1 হৈ যাব। ইয়াত আহিব ভেজালটো, ইয়াত আছে 3³ গতিকে ইয়াত আহিব 7²। ঠিক আছে, গতিকে 7 যদি থাকে কি কৰিব পাৰে? 1/3, গতিকে এনেকুৱা যদি পূৰণ থাকে পূৰণে কৰি দিব পাৰি। গতিকে 3 পূৰণ 7, 3, 7 গুণ 21, গতিকে এইটো হৈ যাব এনচাৰ। 1/3 সূচক হৈ যাব 21।
মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া 3 নম্বৰৰ সৰল কৰাৰ 3 নম্বৰ প্ৰশ্নটো দিছে যে 11 সূচক দি আছে 1/2 আৰু ডিভাইড দি আছে 11 সূচক দি আছে 1/4। গতিকে এইটো আমি সমাধান কৰিম। গতিকে আমি অনুশীলনী তোমালোকে R1 নে R2 আমি পাইছোঁ এনেকুৱা এটা অংক সূচক। গতিকে ভাগ থাকিলে কি হয়, সূচকবিলাক বিয়োগ হয়। আমি জানো যিহেতু ভূমি দুটা সেমে আছে, এইটো 11 এইটো 11, গতিকে বিয়োগ হ'ব। গতিকে সূচক দুটা, গতিকে হাফ মাইনাছ 1/4 বিয়োগ হৈ যাব। গতিকে 11, গতিকে এইটো লসাগু ল'ম, 2 আৰু 4 লসাগু কিমান হৈ যায় 2, 4, 2 দি যাব, 2 1 গুণ 2, 2 2 গুণ 4 পূৰণ হ'ব, 2 1 গুণ 2, 2 2 গুণ 4, অৰ্থাৎ 4 হ'ব লসাগু। এতিয়া 11 আছে, গতিকে 4 তাৰ 2, 2 1 গুণ 2, 2 2 গুণ 4, অৰ্থাৎ 2 আহিব ওপৰত ইনটু 1 থাকিলে বিয়োগ 4 4 কটা গ'ল, 1 থাকিব 1 ইনটু 1, গতিকে কিমান পালোঁ 11 4, গতিকে এইটো ৰাফ কৰিলোঁ এইটো। এতিয়া 2 পূৰণ 1 2 মাইনাছ 1 পূৰণ 1 1, গতিকে 11 ওপৰত থাকিলে তলত থাকিলে 4, হৰত থাকিলে 4, ওপৰত কি থাকিব 2ৰ পৰা 1 গ'লে 1 থাকিব, গতিকে 1/4। গতিকে এইটো হৈ যাব আমাৰ 3 নম্বৰটোৰ উত্তৰ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। 4 নম্বৰ আমাক দিছে যে এই বহুত কঠিন দে 4 নম্বৰটো, ঠিক আছে, বহুত কঠিন, বাপৰে এনেকুৱা মই দেখাই নাই, কিয়নো ইয়াত ভূমিটো বেলেগ বেলেগ হৈ আছে, ঠিক আছে। 4 নম্বৰটো ভূমিটো বেলেগ বেলেগ হৈ আছে, বাপৰে এতিয়া কি কৰিম। কিন্তু একো কথা নাই, ভূমি যদি বেলেগ বেলেগ হৈ আছে ওপৰতটো চা সূচকটো একে হৈ আছে, ঠিক আছে। গতিকে সূচক একে হৈ আছে না, গতিকে সেইকাৰণে আমাৰ টেনশ্যন নাই। কেনেকৈ কৰিম এইবিলাক, যে সূচক যদি একে আছে তেনেহ'লে আমি 7 × 8 কৰিব পাৰোঁ, এই দুটা পূৰণ কৰি দিম আৰু একেলগে আমি সূচকটো লিখি দিম, বাছ। এতিয়া পূৰণ কৰিম 7 8 56, গতিকে 56 ওপৰত থাকিলে হাফ, এইখিনি এনচাৰ। সহজ নে কঠিন, মই এনেহেনে কৈ আছোঁ কঠিন, গতিকে এইটো হৈ যাব আমাৰ এনচাৰ। চ' আমি ফাইনেলি তোমালোকৰ ক্লাছ 9ৰ চেপ্টাৰ 1টো ছাকচেছফুলি শেষ কৰাই দিলোঁ, ঠিক আছে। যিমানটা অনুশীলনী আছে সিমানটা ভিডিঅ' বনাই মই শেষ কৰি দিলোঁ। এতিয়া নেক্সট ভিডিঅ'ত আমি 2.12 কৰিম। তোমালোকৰ ডেছক্ৰিপশ্যনত 2.12 পাই যাবা। পলিনমিয়েলছ একেবাৰে ধুনীয়াকৈ শিকাই দিম। পলিনমিয়েলছ দেখিলে তোমালোকে MCQ আহক, 2 নম্বৰী কুৱেশ্যন আহক, 3 নম্বৰী কুৱেশ্যন আহক, চুম্মা দি পাবা, ঠিক আছে। একো প্ৰব্লেম নহ'ব, একেবাৰে মানে মেথছ কুৱেশ্যন পেপাৰ দেখাৰ লগে লগে তোমালোকে ইমান ভাল পাব, মানে কৰিব, বাহ। ওপৰৱালাক ঈশ্বৰক, আল্লাহ ঈশ্বৰ ভগৱানক কি দিবা, শুক্ৰিয়া আদায় কৰিব, বাপৰে চব কমন পৰিছে। কিয় কমন পৰিছে, কিয়নো আপিয়াল ছাৰৰ ভিডিঅ' চাইছা যে এইকাৰণে কমন পৰিছে, কিয়নো মই এইবিলাক কৰাৰ লগতে MCQ তোমালোকক কৰাই দিওঁ। চ' গতিকে এতিয়া কেইটামান মই তোমালোকক MCQ কৰাই দিওঁ, যিকেইটা MCQ তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। চ' এতিয়া আমি MCQ কেইটা চাম। মই লিখিছোঁ ক্লাছ 9 মেথ অনুশীলনী 1.6 আছাম। গতিকে অনুশীলনী 1.6ৰ পৰা MCQ কেনেকৈ আহিব সেইটো চাম, আৰু গোটেই চেপ্টাৰ 1ৰ পৰা কি MCQ আহিব পাৰে সেইটো চাম। চ' ফাৰ্ষ্ট MCQ নম্বৰ 1 কুৱেশ্যনটো দিছিল যে সাংকেতিকভাৱে বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য মৌলিক প্ৰক্ৰিয়া 4টা হ'ল। গতিকে মৌলিক প্ৰক্ৰিয়া 4টা আছে। এটা হৈছে যোগ বিয়োগ পূৰণ ভাগ, এইটো ভাগ হ'ব, প্ৰিণ্টিং মিষ্টেক হৈছে, যোগ বিয়োগ পূৰণ ভাগ। গতিকে য'ত যোগ বিয়োগ পূৰণ ভাগ থাকিব সেইটো হৈ যাব আমাৰ বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য মৌলিক প্ৰক্ৰিয়া 4টা, যোগ বিয়োগ পূৰণ হৰণ। চ' গতিকে যদি বেলেগ অপশ্যন যোগ বিয়োগ পূৰণ হৰণ নাথাকি যিকোনো দুটা থাকে তেনেহ'লে সেই দুটা হৈ যাব, ঠিক আছে। আৰু যদি ডাবল থাকে, ডাবল কেতিয়াও নহ'ব, এইটো মনত ৰাখিবা। যোগ বিয়োগ পূৰণ হৰণ এইটো হৈ যাব আমাৰ এনচাৰটো। নেক্সট 2 নম্বৰ প্ৰশ্নটো দিছে যে পৰিমেয় সংখ্যা পাই সংখ্যা ৰেখাত তলৰ কোনটো অন্তৰালত আছে। গতিকে পাইৰ মান কিমান আমি জানো 7/22 বা 3.14। গতিকে 3.14 ক'ত আছে, অপশ্যন B2 নহ'ব, অপশ্যন D হৈ যাব ৰাইট এনচাৰ, কিয়নো পাইৰ মান 3তকৈ বেছি আৰু 4তকৈ কম, গতিকে অপশ্যন D হৈ যাব ৰাইট এনচাৰ। তাৰপিছত 3 নম্বৰ MCQটো ইম্পৰ্টেণ্ট যে তলৰ কোনটো অপৰিমেয় সংখ্যা, গতিকে তলৰ কোনটো অপৰিমেয় সংখ্যা, √9 অপৰিমেয় নহয়, গতিকে 3 × 3 কৰিব পাৰোঁ আমি ইয়াত, গতিকে আমি 3 পাই যাওঁ। এইটো নহ'ব, এইটো নহ'ব, এইটো 3 × 3, এইটো 4 × 4, গতিকে 3/4 পাই যাওঁ। এইটো নাপাওঁ, এইটো 5 × 4 পাই যাওঁ, গতিকে 4 2 × 2, গতিকে 2 পাই যাওঁ, গতিকে অপশ্যন D হৈ যাব ৰাইট এনচাৰ। এইটো অপৰিমেয় সংখ্যা, ঠিক আছে। এতিয়া নেক্সট আমি MCQ নম্বৰ 4 যে এইটো দিয়া আছে, এইটোৰ মান কিমান। চ' গতিকে এইটোৰ মান কিমান হ'ব, এনেকৈ দিয়া আছে, গতিকে আমি সূত্ৰত পেলাই দিম, √3 - √2 আছে, গতিকে এইটোৰ স্কুৱেৰ, গতিকে সূত্ৰত মতে কি হয় যে এইটোৰ স্কুৱেৰ হয় -2 × ৰুট হ'ব ইনটু b হ'ব, b হৈছে √2 প্লাছ b স্কুৱেৰ, অৰ্থাৎ √2ৰ স্কুৱেৰ। গতিকে এইটো কৰিলে নেক্সট লাইনটো মই ইয়াত কৰোঁ, √3 স্কুৱেৰ হ'লে √3 থাকিব -2 × কি হৈ যাব, ভিতৰত থাকিব 2 পূৰণ 3, 2 3 6, গতিকে 6 প্লাছ ৰুটৰ স্কুৱেৰ, ৰুট আৰু 2 কটা যাব, 2 থাকিব, কিমান হ'ব 3 আৰু 2 5 -
2√6 হৈ যাব গতি কত আছে 5 - 2√2 এইটো হৈ যাব c হৈ যাব 5 - 2√6 গতি এইটো হৈ যাব आंसर 1 নম্বৰটো বুজি পাইছা এনেকৈ কৰিব লাগে তাৰপিছত এনেকুৱা ধৰণ দিছে যে 3√6 + 4√6 এর মান হ'ব গতি এইটো আমি যোগ কৰিব লাগিব যেহেতু 3√6 আৰু 4√6 মান আছে 7√6 গতি 7√6 অপচন বি হৈ যাব ৰাইট आंसर ৰুটৰ ভিতৰত একে থাকিলে এইটো আমি যোগ কৰিব পাৰো 6 নম্বৰটো দিছে যে পৰিমেয় সংখ্যাটোৰ বাছনি কৰা গতি পৰিমেয় সংখ্যাটো বাছনি কৰিব কৈছে a দিছে 2 - √5 b দিছে 1/√2 c দিছে π/π d দিছে 2π গতি কোনটো পৰিমেয় সংখ্যা আমাক বাছনি কৰিব কৈছে গতি মই লিখি দিছো কমেন্ট বক্সত জনাবা এইটো কমেন্ট বক্সত জনাবা মই নেক্সট ভিডিওত যি তোমালোকৰ 2.1 অনুসুলনি থাকিব 2.1 অনুসুলনি আৰম্ভ কৰাৰ 1 নম্বৰটো আৰম্ভ কৰাৰ আগতে মই आंसरটো কৈ দিম যে অপচন a b c বা d গতিকে তোমালোকে কোনটো অপচন তোমালোকে ভিডিও যিমান দিন লৈকে দিয়া নাই তোমালোকে ডেসক্ৰিপচন 2.1 টো পাই যাবা তাৰপৰ आंसरটো চাই লব পাৰা আৰু যদি জানা তোমালোকে কমেন্ট বক্সত জনাবা যে অপচন a b নে c নে d তলত নাম লিখিবা নিজৰ মই কমেন্ট পঢ়ি দিম তোমালোকে নিজে এইটো आंसर কৰিব পাৰিলে ঠিক আছে সো আজিলৈকে মানে লাইক শেয়াৰ কৰিবা আপিল ৰহমান ইউটিউব চেনেলটো বাই বাই টেক কেয়াৰ